ভিতৰৰ কালাৰসমূহ আছে। নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা আকৌ ৰঙৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চেনেল যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। এইকেইটা ৰঙৰ কাম কৰি থকা হৈছে, এইটো এটা আৰু এটা এইটো। এতিয়া আমি ৰং বনাই ল'ম। এয়া বাহিৰত ছেকেণ্ড কোট পুডিং কাটিবৰ কাৰণে আমি চাফ চিকুণ কৰি থকা হৈছে। সৰু সৰু যিবিলাক নেকি বালি টুকুৰা উঠি আহে ফাৰ্ষ্ট কোট কটাৰ সময়ত, সেইবোৰ থাকিব নালাগে। আমি এইবিলাক পেলাই ল'ম প্লেট মাৰি পিনে। কিছুমানে চেচ মাৰিও পেলাই ল'ব পাৰে বা আমি প্লেট মাৰি পিনে এৰুৱাই দিছোঁ। পূৰা সম্পূৰ্ণকৈ ৱালখন ক্লিন কৰি ল'ব লাগিব যাতে বালি টুকুৰাৰ ওপৰত নাথাকে। ঝাৰু মাৰি একদম চাফ চিকুণ কৰি ল'ব লাগিব। আৰু ইয়াত দেখিছে খিৰিকীবিলাকৰ কাম হোৱা নাই, ইয়াত প্ৰাইমাৰৰ কাম বাকী আছে। আৰু ৱালখনৰ ছেকেণ্ড কোট কটাৰ পিছতে আমি ইয়াত প্ৰাইমাৰ কাম আৰম্ভ কৰিম। একদম শ্বৰ্ট টাইমৰ ভিডিঅ'টো বনাইছোঁ, আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাব, তেতিয়াহে গম পাব কোনটো পাছত কি কৰে। আৰু মই কৈ যাম, আপোনালোকে চাই মানে বুজি ল'ব। এতিয়া ইয়াত চাফ চিকুণ কৰি থকা হৈছে, নাচবিলাকৰ চাফা কৰি থকা হৈছে যিবিলাক থাকে। এইটো সম্পূৰ্ণ মাৰা হৈ গ'ল। এতিয়া ইয়াৰ নেক্সট প্ৰচেছটো আছে ছেকেণ্ড কোট কটা। ছেকেণ্ড কোটটো একেই প্ৰচেছ, এনেকৈ পাতলাকৈ মাৰিব লাগিব। আৰু 2 নম্বৰতে আছে শুকোৱাৰ পিছত পলিচ, চিৰিজ, প্ৰাইমাৰ। আৰু কিনাৰ ৰুমটো মাৰি হৈ গ'ল আজি। এইটো ৰুমো আপোনালোকক দেখুৱাই আছোঁ। এইটো ৰুমো হৈ গ'ল। এইফালে অলপ কেঁচা কেঁচা হৈ আছে, দেখিছে এয়া। এইটো মাৰা হৈ গ'ল। এই ওপৰ এইটো অলপ কেঁচা হৈ আছে, এইটো মাৰা হৈ গ'ল সম্পূৰ্ণ। এইটো মাৰা হৈ গ'ল। এই অলপ জেগা আছে আৰু এইটো জেগা দি মাৰি আছে ভাইটিয়ে। এইটো মাৰি হৈ গ'লে মানে এইটো মাৰি হোৱাৰ পিছত আমি 2 দিন ৰাখি দিম এইটো শুকাবলৈ, ফাষ্ট ফুডটো। কাৰণ শুকাবলৈ অলপ সময় লাগে, ঠাণ্ডা দিন যিহেতু। সেইকাৰণে এইটো দেখিছেনে কেঁচা কেঁচা অলপ কালাৰটো অলপ চেঞ্জ হৈ আছে। এইটো শুকাবৰ কাৰণে ৰাখি দিম 2 দিন। আৰু ইয়াত থকা যিখিনি বাচি থাকিলে পুটিনটো এইখিনি বাচি থাকিলে এইটো 40 কেজি বেগৰ পৰা 30 কেজিমান আছে আৰু 3 বেগ পুটিন আনিছিলে, 3 বেগৰে সেইখিনি পুটিন বাকী থাকিলে। 2 বেগটো সম্পূৰ্ণ 2টা ৰুমত গৈ আৰু ইয়াৰ পৰা আৰু 10 কেজিমান পুটিন গৈছে আৰু টোটেল মানে 30 কেজিমান আছে আৰু। এতিয়া আমি ইয়াত ৰং বনাব লৈছোঁ। এইটো 4 লিটাৰ ৰং। 4 লিটাৰ ৰঙত আমি 2.5 লিটাৰ পানী দিম। এতিয়া মাৰি আমি ইয়াত মাৰা হৈ আছে। এইটো মাৰা হৈ গ'ল। মাৰা হোৱাৰ পিছতে আমি ৰাখি দিম। আমি এইটো 3 ঘণ্টা 4 ঘণ্টামানৰ কাৰণে ৰাখি দিম। ৰখাৰ পিছতে আপোনালোকক আকৌ ফাইনেল কোটা ৰংটো মাৰি পিনে আপোনালোকক দেখুৱাম। আৰু এটা নেক্সট ৰুমত এইটো ৰং চলি আছে। ৰং নেক্সট কিনাৰ ৰুমটো বেডৰুমত চলি আছে ৰং। কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু এইটো ৰুমতো ইয়াৰফালে এইটো কালাৰ আহিব, এনেকৈ গৈ ইয়ালৈকে আহিব, একদম ইয়াত কৰ্নাৰত লাগিবহি। 2টা কালাৰ থাকিব এটা ৰুমত। গতিকে আপোনালোকে চাই থাকিব আৰু স্ক্ৰীণত দি দিম। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব। এইটো বন্ধুসকল হৈ গ'ল চব। এইটো ৰঙে আৰু এইটো ৰঙে দেখাত একে লাগে, কিন্তু একেই নহয়, ডিফাৰেঞ্চ আছে। আৰু এইটো এটা ৰংকেইটা কেনেকুৱা লাগিছে জনাব। পূৰা ৰং গ্লেজিং কৰি আছে। 2টা বেডৰুম। এইটো আমি ইউজ কৰিছোঁ পাৰ্পলটো। এইটো ইউজ কৰিছোঁ পাৰ্পল, এইটো ৱাইল্ড পাৰ্পল বুলি কয়। আৰু এইটো হৈ গ'ল মেগনি কালাৰ, যিটো নেকি আমি হেৰিয়াত মাৰিছোঁ, চাৰ্জাৰখনৰ বিটত মাৰিছোঁ। চাৰ্জাৰখনৰ বিটত মাৰি আছে মেগনি কালাৰটো, আৰু চুকাঠত মাৰিছে পাৰ্পল। চৌকাঠৰ যিটো কম্বিনেশ্যন কৰিছোঁ, কম্বিনেশ্যন কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ভিতৰৰ কালাৰসমূহ আছে, আপোনালোকক দেখুৱাই দিব বলক।
বন্ধুসকল, এইটো ভিতৰৰ দুটা বেডৰুমৰ কালাৰ, লাইট কালাৰত মাৰিছোঁ। আৰু নেক্সট ৰুমটো আছে, সেইটো ৰুম আপোনালোকক দেখুৱাই দিম। এইটো ৰুম, এটা ৰুমৰ অলপ ব্ৰাইটনেছটো কমি আছে, অলপ পোহৰৰ কম কাৰণে। ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব মোৰ বন্ধুসকল, আপোনালোকৰ মতামত। আৰু চেনেল যদি নতুনকৈ চাই আছে, চেনেলটো মোক ছাবস্ক্ৰাইব কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।